মহানগৰীত বৃহৎ সোণচুৰি চক্ৰ উৎখাত ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ সফলতা ইতিমধ্যে উল্লেখ কৰিছোৱে তিনিজন সোণাৰীৰ লগতে দুটা চোৰো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জুৱেলাৰী থুনখিনি গলাই বনাইছিল প্লেট আৰু গ্ৰেপ্তাৰ হোৱা সোণাৰী তিনিটাই লাখ টকীয়াৰ বুলি জানিব পৰা গৈছে সেই সন্দৰ্ভতো আপোনালোকক আমি অৱগত কৰিছো গ্ৰেপ্তাৰ হোৱা আটাইকে ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে উদ্ধাৰ কৰিছে 5 লাখ টকাৰ চুৰি সোণ চুৰি কাৰ্যত ব্যৱহৃত আন বহুতো সামগ্ৰীও উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষী আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিবলৈ ফোনযোগে সংযুক্ত হম সাংবাদিক ৰূপম দলৈৰ হৈতে ৰূপম দলৈ যেহেতু মহানগৰীত সোণচুৰি চক্ৰ উৎখাত কৰিছে আৰু আৰক্ষীৰ ইয়া বৃহৎ সফলতা বুলি ক'ব লাগিব উদ্ধাৰ কৰিছে 5 লাখ টকাৰ চুৰি কৰা সোণ আৰু বহুতো সামগ্ৰী উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আপুনি এই সন্দৰ্ভত আমাক অধিক তথ্য কি জনাব কৃতুমণি যোৱা 8 জুলাইত কাহিলিপাৰা যি পাৱাৰ হাউচ আছে তাৰ ওচৰতে এঘৰ মানুহৰ পৰা প্ৰায় 7 লাখ টকাৰ সোণ চুৰি হৈছিল আৰু তাৰ পিছতে সেই ঘৰৰ গৰাকীয়ে ভগদত্তপুৰ আৰক্ষীৰ ওচৰত তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে তেওঁলোকে তদন্ত আৰম্ভ কৰিছিল আৰু চিচিটিভি ভিজুৱেল কিছু লাভ কৰিছিল ভগদত্তপুৰ আৰক্ষীয়ে আৰু সেই চিচিটিভি ভিজুৱেলৰ ভিত্তিতে তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছিল আৰু কালি নিশা এই যি আপুনি ইতিমধ্যে উল্লেখ কৰিছে দুজন চোৰ আৰু তিনিজন সোণাৰী আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লাখটকীয়াৰ পৰা আৰু যিখিনি সময়ত আচলতে সোণখিনি গলাই এখন প্লেটৰ নিচিনা কৰিছিল আৰু সেই সময়ছোৱাতে আচলতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই দুগৰাকী চোৰ আৰু তিনিগৰাকী সোণাৰীক আৰু চোৰ দুগৰাকী চোৰক যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে সেই দুগৰাকী চোৰৰ পৰা আৰু অধিক তথ্য লাভ কৰিবলৈ ইতিমধ্যে তেওঁলোকৰ যি জেৰা সেই জেৰা অব্যাহত আছে আমি নাম কেইটা জনাবলৈ বিচাৰিম চোৰ দুজনৰ নাম হৈছে সোণ কুমাৰ দাস আৰু তেওঁৰ ঘৰ হাতগাঁৱত আৰু তাৰ লগতে লালচান্দ আলী যিগৰাকী অন্য এগৰাকী চোৰ তেওঁৰ ঘৰ হৈছে বৰপতাত সমান্তৰালভাৱে তিনিগৰাকী সোণাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ সোণৰ সেই দোকান আছিলে লাখটকীয়াত আকবৰ আলী নিৰ্মল মণ্ডল জীৱন কৰ্মকাৰ নামৰ এই তিনিগৰাকী সোণাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু কালি নিশা প্ৰায় 2 মান বজালৈকে ডিচিপিৰ সহযোগত ভগদত্তপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল অভিযান অব্যাহত ৰাখিছিল আৰু সেই অভিযানতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে কাৰণ কেৱল যে এই পাৱাৰ হাউচৰ ওচৰৰ যিগৰাকী ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল কেৱল তেওঁই নহয় অন্য আৰু কোনো লোকৰ ঘৰৰ পৰা এই ধৰণে সোণ চুৰি কৰিব পাৰে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে আৰু সেই ভিত্তিতে তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে জেৰা অব্যাহত আছে আৰু এইখিনি মুহূৰ্ততো ভগদত্তপুৰ আৰক্ষী থানাত তেওঁলোকে জেৰা অব্যাহত ৰাখিছে হয়তো আৰু অধিক তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব ঋতু হয় আসলতে এনেদৰে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰীখন ৰূপম দলে আপুনি এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো দৈনন্দিন আসলতে এনেদৰে চুৰিকাণ্ড ঘটনাই হওক বা আক্ৰমণৰ ঘটনাই হওক মহানগৰখনত সংঘটিত হৈ আহিছে এবাৰ মহানগৰীত সোণচুৰি চক্ৰ উৎখাত কৰিছে যিটো সময়ত আৰক্ষীয়ে গিজগিজা আছে স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা মহানগৰখনতেই অৱশেষত ভগদত্তপুৰ আৰক্ষীয়ে উৎখাত কৰিছে এই চক্ৰটোৰ সৈতে জড়িত দুটা চোৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সোণাৰী তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সোণাৰী কেইটা আসলতে চুৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন ধৰণৰ সামগ্ৰী বা সোণ আৰু অৱশেষতে মহানগৰীত যি সোণ চুৰি চক্ৰ উৎখাত কৰিছে চক্ৰৰ সৈতে আৰু কোনো লোক জড়িত হৈ আছে নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই গৈছে তদন্তৰ পাছত হয়তো পোহৰলৈ অহাৰ সম্ভাৱনা আছে সমগ্ৰ তথ্য